পোষ্টকাৰ্ড মানে আমাৰ কাৰণে এটা নষ্টালজিয়া। আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমাৰ পোষ্টকাৰ্ডৰ লগত এনেকুৱা এটা আৱেগ জড়িত হৈ আছিল। আমি ডাক পখিলীলৈ চিঠি দিছিলোঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত। তাতে এটা কুইজৰ প্ৰশ্ন উত্তৰৰ প্ৰতিযোগিতা হৈছিলে, আমাৰ প্ৰশ্ন আপোনাৰ উত্তৰ। তাৰ কাৰণে আমাৰ পোষ্টকাৰ্ডখন নহ'লেই নহয়। তাৰোপৰি প্ৰিয় বন্ধু বিস্ময়ৰ পাতত, প্ৰিয় বন্ধুৱে পোৱা পত্ৰ বন্ধুৱে দিয়া চিঠিবিলাক, সেই যে আমি চিঠিখনলৈ আগ্ৰহেৰে বাট চাই থাকোঁ, বা আমাৰ বন্ধুত্ব পাতিবৰ কাৰণে আমি যেতিয়া চিঠিখন লিখোঁ, তেওঁ মোৰ লগত বন্ধু হ'বনে নহয়, সেই যে আমাৰ মানে আগ্ৰহ, হেঁপাহ, চিঠিখন কেতিয়া পাম, সেই হেঁপাহটো আমাৰ এনেকুৱা মানে আৱেগটো এনেকুৱা আছিল যিটো বৰ্তমান সময়ত আমাৰ দেখা পোৱা নাযায়। গতিকে আমাৰ ঘপককৈ বৰ্তমান সময়ত কি হৈছে, প্ৰযুক্তিবিদ্যাৰ বিকাশ ঘটিছে। মোবাইলটোত মেছেজ এটা দিয়াৰ লগে লগে আমাৰ সম্পৰ্কটোৰ যিটো আমাক ক'বলগীয়া কথা ঘপককৈ গৈ পায়, কিন্তু সেই মেছেজটোত সেই আৱেগ নাথাকে যিটো আমি অধীৰ আগ্ৰহেৰে ৰৈ থকা সেই চিঠিখনত আছিলে। গতিকে আজিৰ প্ৰজন্মই আনকি ইনলেণ্ড লেটাৰ এখন দেখা নাই, পোষ্টকাৰ্ডখন দেখা নাই। গতিকে তেওঁলোকে যেতিয়া এই চিঠিবিলাকৰ সৈতে চিনাকি হ'ব, তেতিয়া সেই আৱেগবিলাক বুজি পাবলৈ সক্ষম হ'ব। আৰু আনকি বৰ্তমান সময়ত আমাৰ পিতা পুত্ৰৰ সম্পৰ্কবিলাক, মাতৃ পুত্ৰ বা জীয়াৰীৰ সম্পৰ্কবিলাকতো কৃত্ৰিমতা আহিছে। মানে মেছেজটো দিলে সকলো হৈ যায়, কিন্তু সেই এটা সময়ত আমি মালৈ চিঠি লিখিছিলোঁ, মায়ে শুভেচ্ছা জনাই চিঠি এখন লিখিব, পৰীক্ষাৰ আগত এখন পাম, সেইটো যে কিমান আগ্ৰহ, কিমান আৱেগ জড়িত হৈ আছিল, সেইটো আমাৰ প্ৰজন্মটো এতিয়া আমি সেই একেটা প্ৰজন্মৰে প্ৰতিনিধি। আমি পাইছিলোঁ যদিও বৰ্তমান সময়ত প্ৰায় নোপোৱা হৈছে। গতিকে তেওঁলোকে যেতিয়া চিঠিৰ ভাষাবিলাক বুজি পাব, তেওঁলোকেও যদি মনৰ কথাবিলাক প্ৰকাশ কৰিবলৈ মাজতে এখন চিঠি লিখে, তেতিয়া সেই চিঠিখন পঢ়ি মাক দেউতাকৰ মনত যিটো আনন্দ হ'ব বা যিটো আৱেগ অনুভূত হ'ব, সেইটো কিন্তু মোবাইলৰ মেছেজটোত কেতিয়াও নাথাকে, মোবাইলৰ ফোনটোত কেতিয়াও নাথাকে। গতিকে আমি হয় প্ৰযুক্তিৰ লগত আমি আগবাঢ়ি যাবই লাগিব, কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ আৱেগিক বিকাশৰ কাৰণেই হওক বা আমাৰ সমাজ ব্যৱস্থাত নিজকে খাপ খুৱাবৰ কাৰণেই হওক, আমি চিঠিৰ সৈতেও জড়িত হৈ থাকিব লাগিব। গতিকে আজিৰ প্ৰজন্মই যেতিয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অলপ হ'লেও চিঠিৰ বিষয়ে জানে, আৰু মই ভাবোঁ ইয়াত অংশগ্ৰহণ কৰি যোৱাসকলে অন্ততঃ মাকলৈ বছৰটোত অন্ততঃ এখন যদি চিঠি লিখে, মনৰ কথাখিনি আমি বহুত কথা আমি ক'ব নোৱাৰোঁ মা দেউতাৰ আগত, মেছেজটো দি ক'ব নোৱাৰোঁ বা ফোন কৰি ক'ব নোৱাৰোঁ, সেইটো চিঠিখন লিখি আমি কেতিয়াবা ভুল কৰোঁ, সেই ভুলবিলাক ক'ব নোৱাৰোঁ। সেইবিলাক যদি আমি পোষ্টকাৰ্ডত লিখি বা চিঠি এখনত লিখি যদি মা দেউতালৈ পঠাই দিওঁ, মা দেউতাহঁতেও খুব ভাল পাব, ভুলবিলাকৰ বিষয়ে আমাক শুধৰণি বাট দেখুৱাব। গতিকে এই প্ৰতিযোগিতাটোৱে ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে আৱেগিকভাৱে সুৰক্ষিত এটা প্ৰজন্ম গঢ় দিয়াত এক সফলতাৰ বাট দেখুৱাব বুলি আমি বিশ্বাস কৰোঁ। আমাৰ ঢকুৱাখানা মহকুমাৰ প্ৰায় কেইখন বিদ্যালয়ৰে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, আৰু তেওঁলোকৰ অংশগ্ৰহণৰ প্ৰতি যি আগ্ৰহ আমি অভিভূত হৈছোঁ। আৰু তেওঁলোকে কেৱল ইয়াত অংশগ্ৰহণ কৰাই নহয়,